গোটেই ঠিকাদাৰক এটা পাৱাৰ দিছে যে আমি জিঅ'টেকত যোনে জাবৰ পেলায় আমি জিঅ'টেকত ফটো উঠাই আমি GMCৰ ৱেবছাইটত বা GMCত আমি লগে লগে দিম। তাৰ এগেইনষ্টে লগে লগে 5,000 টকাৰ ফাইন হ'ব আৰু সেইটো আমি তেওঁলোকক আমি ফেচবুকত আপলোড কৰি দিম যাতে মানুহজনক সেই মই লেতেৰা মানুহ বুলি কৈছোঁ যে তেওঁ যোনে এইবিলাক কৰে আমি ছ'চিয়েল মিডিয়াত আমি আপলোড কৰি দিম তেওঁৰ ফটো। আপোনালোকে মিডিয়াত কৰে নকৰে আপোনালোকৰ কথা এইটো, কিন্তু আমি ছ'চিয়েল মিডিয়াত কিন্তু আমি পূৰা ভাইৰেল কৰাই দিম। গুৱাহাটীখন আমি নিজে বচাব লাগিব, অকল চৰকাৰক দোষ দিলে অকল লাভ নাই। মই আপোনালোকক এটা কথা সোধোঁ, আপুনি চাবচোন কিবা এটা চাফা নালা ভালটোও দেখাওক, নালাটো চাফা কৰি যায়, বৰষুণ এক জেগা অহাৰ পিছত জাবৰবিলাক ক'ৰ পৰা আহে? আপোনালোকৰো দায়িত্ব আছে, আপোনালোকৰো গুৱাহাটীৰ বাসিন্দা, আপোনালোকে যাইতো দেখাব পাৰে যে এই জাবৰবিলাক আহিল ক'ৰ পৰা। আপোনালোকৰ দায়িত্ব আছে ৰাইজক সজাগ